ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক কৈ দিওঁ যে ইয়াতে আমি যিমানবোৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম কিন্তু সেইবোৰ প্ৰশ্ন কিন্তু গোটেই এনচাৰটো পুৰা সম্পূৰ্ণ লিখি নিদিওঁ জাষ্ট বুজি লোৱা তোমালোকে মই কনচেপ্টখিনি বুজাবলৈ চেষ্টা কৰিম ইংলিছ এণ্ড এছামিজ দুইটাতে কি প্ৰশ্ন ইম্পৰ্টেণ্ট আৰু সেইবোৰ তোমালোকে জাষ্ট শ্বৰ্টলি এইকেইটা মনত ৰাখিবা যাতে তোমালোকে অহাকালি তোমালোকৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহক এই টপিক গিটাৰ ৰিলেটেড যদি প্ৰশ্ন আহে তোমালোকে যাতে লিখি আহিব পাৰা ওকে তো বহুতে কমেন্ট দিয়া যে ইমান কম লিখিলে হ'ব নেকি কম লিখা নহয় ইয়াতে জাষ্ট কনসেপ্টটো বুজোৱা হৈ আছে আমাৰ চেনেলতে কনসেপ্টে অনলি বুজোৱা হয় আমি কমন কুৱেশ্যন এনসাৰ 99 रुपीस লৈ কেনে কমন কুৱেশ্যন এনসাৰ দিব আমি নাযাওঁ ওকে ফ্ৰী পাবা সবখিনি গোটেইখিনি ফ্ৰী পাবা জাষ্ট তোমালোকে কনসেপ্টটো বুজি লোৱা কাৰণ সোশিয়োলজি তোমালোকে কিন্তু কনসেপ্টৰ ওপৰতো লিখিব দিব পাৰে কাৰণ তোমালোকৰ কুৱেশ্যন অকমান প্যাটাৰ্নবোৰ চেঞ্জ হৈ আছে তো যদি তোমালোকে কনসেপ্টবোৰ মনত ৰাখা তেনেহলে তোমালোকে যিকোনো প্ৰশ্ন কিন্তু লিখি আহিব পাৰিবা তো ফাৰ্স্ট কুৱেশ্যনটো চোৱা ৰাইট দ্য মেজৰ ক্যাৰেক্টাৰিষ্টিক্স অফ ৰুৰেল সোসাইটি গ্ৰাম্য সমাজৰ মূল বৈশিষ্ট্যসমূহ লিখা তাৰ লগতে নেক্সট কুৱেশ্যনটো আছে এক্সপ্লেইন ব্ৰিফলি দ্য ডিফাৰেণ্ট ক্যাৰেক্টাৰিষ্টিক্স অফ আৰবান সোসাইটি চোৱা ৰুৰেল সোসাইটি আৰু আৰবান সোসাইটি তাৰ ক্যাৰেক্টাৰিষ্টিক্স লিখিব দিছে এই দুইটা কুৱেশ্যন কিন্তু চোৱা নাম্বাৰ প্যাটাৰ্ন নাম্বাৰিংখিনি অলপ ভুল হৈছে 2 নম্বৰ আৰু 3 নম্বৰ এই দুটা কুৱেশ্যন চোৱা দুইটা কুৱেশ্যনে কিন্তু এছএছ ফাইনেলত আহিছিল আৰু এই দুটা ৰিলেটেড কুৱেশ্যন কিন্তু বহুত আহিছিল সেম তেনেকুৱা অলৰেডি এছএছ ফাইনেলত আহিছিল কোন ইয়াৰ বিলাকো মই দি দিছো চোৱা ডিস্টিংগুইশ বিটুইন ৰুৰেল এণ্ড আৰবান সোসাইটি গ্ৰাম্য আৰু নগৰীয়া সমাজৰ মাজত পাৰ্থক্য তাৰপিছত ডিসক্ৰাইব দ্য মেইন ফিচাৰ্স অফ দ্য ৰুৰেল সোসাইটি তো সেম হেনেকুৱা আছে গ্ৰাম্য সমাজৰ মূল বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা ডিসক্ৰাইব ব্ৰিফলি দ্য মেইন ফিচাৰ্স অফ আৰবান সোসাইটি বুজি পাইছা যেনেকুৱাই কুৱেশ্যন নাহক 13 নম্বৰ কুৱেশ্যন এটা আছে চোৱা ডিসকাস এবাউট ৰুৰেল আৰবান ডিফাৰেন্স তো যেনেকুৱাই নাহক এই গিটাৰ পৰা কুৱেশ্যন তোমালোকে তাৰ কাৰণে কিন্তু তোমালোকে ৰুৰেল সোসাইটিৰ ক্যাৰেক্টাৰিষ্টিক্স আৰু আৰবান সোসাইটিৰ ক্যাৰেক্টাৰিষ্টিক্স তোমালোকে জানিব লাগিব তোমালোকে ৰুৰেল সোসাইটি আৰু আৰবান সোসাইটিৰ কনসেপ্টটো মনত ৰাখিব লাগিব ওকে তো ধুনীয়াকৈ তোমালোকক বুজাই দিও যাতে যেনেকৈ কুৱেশ্যন নাহক কুৱেশ্যন কিন্তু প্যাটাৰ্ন চেঞ্জও হ'ব পাৰে যাতে তোমালোকে লিখিব পাৰা ওকে তো প্ৰথম কুৱেশ্যনটো আছে কি ৰাইট দ্য মেজৰ ক্যাৰেক্টাৰিষ্টিক্স অফ ৰুৰেল সোসাইটি গ্ৰাম্য সমাজৰ মূল বৈশিষ্ট্যসমূহ লিখা গ্ৰাম্য সমাজ তোমালোকে গম পাইছা আমাৰ যি গাঁৱলীয়া অঞ্চলবোৰ তাৰ মেইন ক্যাৰেক্টাৰিষ্টিক্সবোৰ কি যদি তোমালোকে ডিফাৰেন্স লিখিব আহে তেতিয়া তোমালোকে এইবোৰেই লিখিব লাগিব গোটেইকেইটা কুৱেশ্যনতে এইকেইটা এনসাৰ তো নাম্বাৰ 1 হৈছে এগ্ৰিকালচাৰ এজ দ্য মেইন অকুপেশ্যন তোমালোকে সকলোৱে গম পোৱা আমাৰ যি গ্ৰাম্য অঞ্চল আছে গ্ৰাম্য অঞ্চল কি হৈছে কৃষি প্ৰধান জীৱিকা ম্যাক্সিমাম মানুহে তাৰ মানুহৰ কি হয় কৃষি প্ৰধান হয়নে মেজৰিটি কমে 80% 70% মানুহ কি কৃষি কাৰ্য কৰে বাকি কেইজনে বেলেগ বেলেগ কাম কৰে তো ধুনীয়াকৈ তোমালোকে পঢ়ি ল'ব পাৰা কি আছে ইন ৰুৰেল সোসাইটি most people depend on agriculture and allied activities like farming fishing and animal rearing and for their livelihood গ্ৰাম্য সমাজৰ বেছিভাগ লোকে কৃষি আৰু আনুষংগিক পেশা যেনে পশুপালন মাছ ধৰা আদিৰ ওপৰত নিৰ্ভৰশীল বুজি পাইছা কনসেপ্টটো মনত ৰাখিবা নাম্বাৰ খালি পইণ্টটো মনত ৰাখিবা যে যদি আমাৰ ৰুৰেল সোসাইটি আহে এগ্ৰিকালচাৰ এজ এ মেইন অকুপেশ্যন কি এগ্ৰিকালচাৰ তো তাৰ ওপৰত ধুনীয়াকৈ কিয় কেনেকৈ কি গোটেইখিনি লিখি দিব পাৰিবা ওকে তাৰপিছত নেক্সট 2 নম্বৰটো আছে স্মল সাইজ পপুলেশ্যন তোমালোক সকলোৱে গম পোৱা যি গ্ৰাম্য অঞ্চলত কিন্তু লোকসংখ্যা বা জনসংখ্যা কম ওকে লোকসংখ্যা নিলিখি তোমালোকে জনসংখ্যাও লিখিব পাৰা 2 নম্বৰ পইণ্ট দি তাৰপিছত তাত তোমালোকে কিয় জনসংখ্যা কম হয় the population of rural areas is small compared to urban areas মানে যদি আমি আৰবান এৰিয়া টাউনৰ লগত আমি কম্পেয়াৰ কৰিব যাওঁ মিলাব যাওঁ তে গ্ৰাম্য অঞ্চলত কিন্তু জনসংখ্যা কম আৰু বা জনসংখ্যা খেৰেঙা আমাৰ বসতিবোৰ কি হয় খেৰেঙা দূৰে দূৰে অৱস্থিত হয় ওকে বুজি পাইছা তাৰপিছত নেক্সট 3 নম্বৰ পইণ্টটো হৈছে ক্লোজ সোশ্যাল ৰিলেশনশিপ হয়নে ঘনিষ্ঠ সামাজিক সম্পৰ্ক আমাৰ গাঁও অঞ্চলত চাবা তোমালোক আমাৰ যে সম্পৰ্কবোৰ আছে নেইবাৰহুডছবোৰ যেনে ওচৰ চুবুৰীয়াবোৰ গাঁৱৰ মানুহে চাবাচোন এজনে আনজনক চিনি পায় গোটেই গাঁৱে এজন মানুহে আন এজনৰ মানুহক কি কৰে গোটেই যিমানবোৰ গাঁৱত থকা মানুহ সকলোকে চিনি পায় কিন্তু যদি আমি চহৰ অঞ্চলত চাবলৈ যাওঁ চহৰ অঞ্চলত কিন্তু কোনেও কাকো চিনি নাপায় হয়নে সেম বিল্ডিং সেম ফ্লেটত থাকিও কিন্তু ওপৰতল জাষ্ট লগৰ ফ্লেটত থাকে বা লগৰ ৰুমত থাকে তথাপিও কিন্তু চিনাকি নাই সম্পৰ্ক নাই কিন্তু গাঁৱত এইটো কি সম্পৰ্ক দেখা যায় ওকে নেক্সট 4 নম্বৰটো আছে জইণ্ট ফেমিলি সিস্টেম আমাৰ গাঁৱত কি বেছিভাগ জইণ্ট ফেমিলি যুক্ত পৰিয়াল ব্যৱস্থা হয়নে সকলো একলগত আইতা ককা ভায়েক ককাই সকলো একেলগত থকা দেখা যায় কিন্তু যদি আমি চহৰ অঞ্চল মানে নগৰীয়া বসতিত আমি চাবলৈ যাওঁ তাতে কিন্তু কি আমাৰ জইণ্ট ফেমিলি নহয় সব নিউক্লিয়াৰ ফেমিলি হয় হয়নে একেবাৰে বেলেগ বেলেগ পৃথককে থকা দেখা যায় ওকে বুজি পাইছা নেক্সট তাৰপিছত চোৱা 5 নম্বৰটো হৈছে সিম্পল ৱে অফ লাইফ সহজ জীৱন প্ৰণালী হয়নে আমাৰ গাঁৱলীয়া অঞ্চলত মানুহবিলাকৰ কি তোমালোকে পঢ়ি ল'ব পাৰা এনসাৰটো জাষ্ট কনসেপ্টটো বুজি লোৱা বুজি ৰাখিবা যাতে লিখি আহিব পাৰা তোমালোকে পিপল ইন ৰুৰেল এৰিয়া
লিড এ চিম্পল এণ্ড ট্ৰেডিশ্যনেল লাইফ আমাৰ গাঁৱলীয়া পৰিৱেশত চাবাচোন লাইফবোৰ কেনেকুৱা আমাৰ জীৱন প্ৰণালী কেনেকুৱা আমাৰ সহজ আৰু পৰম্পৰাগত হয়নে আমাৰ ড্ৰেছ পাতি আমি আমাৰ যি ড্ৰেছ পাতি আছে অসমীয়া সাজপাৰ আছে সেইবোৰ পিন্ধা দেখা পায় ধুতি পিন্ধা দেখা পায় কিন্তু চহৰ অঞ্চলত মানুহে কি ৱেষ্টাৰ্ণ হয়নে আমাৰ ৱেষ্টাৰ্ণ কালচাৰটো বেছিকৈ পিন্ধা দেখা যায় লাইক এ শ্বুট কোট পেণ্ট জিন্স এইবোৰ পিন্ধা দেখা যায় অ'কে আৰু আমাৰ খাদ্য প্ৰণালীও যি চহৰত থাকে মানুহে তাৰ কি মানুহে ফাষ্ট ফুড যিবোৰ ৱেষ্টাৰ্ণ লাইক KFC বাৰ্গাৰ এইবোৰ খোৱা দেখা যায় কিন্তু আমাৰ যিটো গাঁৱলীয়া পৰিৱেশ আছে তাৰ মানুহৰ খাদ্য সম্ভাৰো বেলেগ থাকে কাৰণ আমাৰ একেবাৰে অসমত থলুৱা খানাবোৰ আমি খাওঁ অ'কে বুজি পাইছা নেক্সট 6 নম্বৰ পইণ্টটো হৈছে ষ্ট্ৰং ছ'চিয়েল কণ্ট্ৰল কাষ্টম হ'ব পাৰে ট্ৰেডিশ্যনছ হ'ব পাৰে এণ্ড ইনফৰ্মেল মিনছ লাইক কাষ্টমছ ৰিলিজিয়নছ এণ্ড ভিলেজ এল্ডাৰ কণ্ট্ৰল ছ'চিয়েল লাইফ তো দৃঢ় সামাজিক নিয়ন্ত্ৰণ থাকে সমাজৰ নিয়ন্ত্ৰণ থাকে যেনে ৰীতি নীতি ধৰ্ম গাঁৱৰ বুঢ়া ডাঙৰীয়াৰ জৰিয়তে সমাজ নিয়ন্ত্ৰণ কৰে আমাৰ সমাজত কেনেকুৱা যিমানবোৰ ডাঙৰ আমাৰ বুঢ়া ব্যক্তিসকল আছে হয়নে যিসকল ডাঙৰ হয় তেওঁলোকে কি কৰে সমাজখন নিয়ন্ত্ৰণ কৰি ৰাখে কিন্তু আমি চাব যাওঁ চহৰীয়া অঞ্চলত তাত কিন্তু কি হয় বেছিভাগ কম বয়সৰো কিন্তু মানুহে কি কৰি আছে কণ্ট্ৰল কৰি আছে তাত এনেকুৱা কিছুমান ৰীতি নীতিবোৰ নাথাকেই হয়নে কাৰণ চব বেলেগ বেলেগ কোবাৰ মানুহ হয়নে তাৰপিছত 7 নম্বৰটো চোৱা ইম্পৰ্টেঞ্চ অফ ট্ৰেডিশ্যনছ এণ্ড কাষ্টম তো ছেইম কথা ৰীতি নীতি আৰু পৰম্পৰা গুৰুত্ব দেখা যায় অ'কে কনক্লুজন তোমালোকে লিখিবা কনক্লুজন ইন ৰুৰেল ছ'চাইটি চিম্পল ট্ৰেডিশ্যন হয়নে বাউণ্ডেড এণ্ড বেছড অন ক্ল'জ ৰিলেশ্যনশ্বিপ যিতে এনচাৰ লিখিবা তাৰ কিন্তু এটা কনক্লুজন উপসংখ্যা তোমালোকে লিখি দিবা অ'কে তো এইটো হ'ল এনচাৰটো তাৰপিছত 2 নম্বৰ আৰু এটা এনচাৰ আছিল সেইটো হৈছে এক্সপ্লেইন দ্য ব্ৰিফলি ডিফাৰেণ্ট কেৰেক্টাৰিষ্টিক্স অফ আৰবান ছ'চাইটি এতিয়া আমি ৰুৰেল ছ'চাইটি বুজি পালোঁ গোটেইখিনি কনচেপ্ট এতিয়া আমি আৰবান ছ'চাইটি যদি আহে নগৰীয়া সমাজৰ বেলেগ বেলেগ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা নাইবা তোমালোকৰ কুৱেশ্যন এনেকুৱা আৰবান এণ্ড ৰুৰেল ছ'চাইটিৰ ডিফাৰেঞ্চো লিখিব আহে হয়নে নগৰীয়া আৰু গাঁৱলীয়া সমাজৰ তোমালোকৰ ডিফাৰেঞ্চো পাৰ্থক্য লিখিব আহিব পাৰে তো প্ৰথম কি আছিল আমাৰ এইটো চোৱা আৰবান ছ'চাইটিত হ'ব লাৰ্জ পপুলেশ্যন জনসংখ্যাৰ কি হয় আমাৰ অধিক মাত্ৰাত জনসংখ্যা থাকে হয়নে বহু কম ঠাই এখনত বহুত বেছি জনসংখ্যা থাকে তাৰপিছত 2 নম্বৰটো কি আছিল অকুপেশ্যনেল ডাইভাৰ্চিটি হয়নে বিভিন্ন মানুহৰ তাৰ অকুপেশ্যন তাৰ যি কাম কাজ আছে কাম কাজত বহুত ডাইভাৰ্চিটি বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ কাম কৰে তাত আমাৰ প্ৰাইমেৰী এক্টিভিটিৰ মানুহ নাথাকে কৃষক নাথাকে বেছিভাগ ইণ্ডাষ্ট্ৰি হ'ব পাৰে ট্ৰেড হ'ব পাৰে বিজনেছ হ'ব পাৰে ছাৰ্ভিচেছ হ'ব পাৰে অ'কে এইখিনি ইংলিছৰ কাৰণে অসমীয়াৰ কাৰণে তলত লিখি দিছোঁ তাৰপিছত ফৰ্মেল ছ'চিয়েল ৰিলেশ্যনছ তাৰপিছত ইণ্ডিভিজুৱেলিজম তাতে বেছিভাগ ইণ্ডিভিজুৱেলিজমেই থাকে গ্ৰুপিজম নাথাকে যেনেকুৱা আমাৰ গাঁৱৰ পৰিৱেশত আমাৰ কি এজনে আনজনৰ লগত ভাল সম্পৰ্ক থাকে কিন্তু তাত নাথাকে হয়নে চিনিও নাপায় তাৰপিছত নিউক্লিয়াৰ ফেমিলি ছিষ্টেম হয়নে একেবাৰে অকলশৰীয়া ফেমিলি ছিষ্টেম তাৰপিছত ছ'চিয়েল মবিলিটি উইক ছ'চিয়েল কণ্ট্ৰল তাৰপিছত কনক্লুজন অসমীয়াৰ কাৰণে তোমালোকে চাই লোৱা নগৰীয়া সমাজৰ বৈশিষ্ট্যসমূহ হৈছে ডাঙৰ লোকসংখ্যা বা জনসংখ্যা বেছি থাকে তাৰপিছত পেছাৰ যি আছে বৃত্তিৰ বৈচিত্ৰতা পোৱা যায় পেছা বুলি নিলিখি তোমালোকে বৃত্তিগত বৈচিত্ৰতা পোৱা যায় হয় না বিভিন্ন বৃত্তিৰ মানুহ দেখা যায় তাৰপিছত আনুষ্ঠানিক সামাজিক সম্পৰ্ক বিভিন্ন ধৰণৰ সামাজিক সম্পৰ্ক যি আছে সেইবোৰ কি হয় আনুষ্ঠানিক এটা যিকোনো অনুষ্ঠানতহে অকণমান দেখা যায় বাকী কিন্তু দেখা নাযায় তেনেকুৱা অ'কে তাৰপিছত ব্যক্তিগত জীৱন প্ৰণালী থাকে সকলোৱে নিজা জীৱন প্ৰণালী কাৰো লগত কোনো ইমান ভাল সম্পৰ্ক নাথাকে তাৰপিছত একক পৰিয়াল ব্যৱস্থা আৰু বেছিভাগ কি পৰিয়ালবোৰ কি একেবাৰে সৰু পৰিয়াল থাকে সকলো বেলেগ বেলেগ পৃথক দেখা যায় হয়নে তাৰপিছত সামাজিক গতিশীলতা তাৰপিছত দুৰ্বল সামাজিক নিয়ন্ত্ৰণ এইখিনি আছিল তাৰপিছত আমাৰ নেক্সট আকৌ আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইকেইটা বুজি পাইছা তোমালোকে ৰুৰেল আৰু আৰবানৰ লগত যদি লিখিবা সেই তোমালোকে আৰাম ধুনীয়াকৈ লিখিব পাৰিবা তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইটো হোৱাট ডু ইউ মিন বাই ডেমোগ্ৰাফি মানে কি ইয়াৰ ওপৰত বহুত প্ৰশ্ন আহে ডিছক্ৰাইব দ্য মেজৰ ইণ্ডিকেটৰ্ছ অফ ডেমোগ্ৰাফিক এনালাইচিছ জনসাংখ্যিক মানে কি বুজা জনসাংখ্যিক আলোচনাৰ মূল কেইটামান সূচকৰ বিষয়ে বৰ্ণনা কৰা এই জনসাংখ্যিক মানে কি ডেমোগ্ৰাফি মানে কি তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰো চোৱা বহুবাৰ দেখা পাবা তোমালোকৰ 8 নম্বৰত নহ'লে কিন্তু 6 নম্বৰৰ কুৱেশ্যন নাইবা 3 নম্বৰৰ কুৱেশ্যনতো তোমালোকে ডেমোগ্ৰাফিৰ বিষয়ে নাইবা শ্বৰ্ট কুৱেশ্যন 1 নম্বৰীয়া 2 নম্বৰীয়াত কিন্তু ডেমোগ্ৰাফিৰ বিষয়ে দেখা পাবা প্ৰশ্ন তো ডেমোগ্ৰাফি মানে কি ডেমোগ্ৰাফি ইজ দ্য চাইণ্টিফিক ষ্টাডি অফ চাইজ ষ্ট্ৰাকচাৰ ডিষ্ট্ৰিবিউশ্যন এণ্ড চেঞ্জ of population. It study how population change due to birth, death and migration. অ'কে তো অসমীয়াত যদি আমি ক'বলৈ যাওঁ জনসাংখ্যিক মানে ডেমোগ্ৰাফি বুলিলে সমাজৰ লোকসংখ্যাৰ আকাৰ সমাজ এখন বা যিকোনো এটা ঠাইত কিমান সংখ্যক মানুহ আছে তাৰ গঠন কেনেকুৱা বা বিতৰণ কেনেকুৱা ক'ত কিমান মানুহ বেছি আছে ক'ত কম আছে আৰু পৰিৱৰ্তন সম্বন্ধে কৰা বৈজ্ঞানিক
অধ্যয়নৰ বুজায় নাইবা যিকোনো এটা ঠাই লাগে আমাৰ অসমতে হওক অসমত 2011 চনৰ পৰা 2020 চনলৈ কিমান জনসংখ্যা আমাৰ কি হৈছে সলনি হৈছে কিমান বাঢ়িছে কিমান কমিছে মহিলাৰ সংখ্যা কিমান হৈছে পুৰুষৰ সংখ্যা কিমান হৈছে কিমান লিটাৰেচি শিক্ষিত হাৰ কিমান বা অশিক্ষিত হাৰ কিমান হয় না মাইগ্ৰেশ্যন কিমান হৈছে কিমান মানুহ অসমৰ পৰা এৰি গৈছে বা কিমান মানুহ অসমলৈ আহিছে মাইগ্ৰেশ্যন কৰি তো তাৰ কথা যেতিয়া আমি সাইন্টিফিকলি আমি ষ্টাডি কৰিম বৈজ্ঞানিকগতভাৱে আমি কি কৰিম অধ্যয়ন কৰিম তাকে কি বুলি কোৱা হয় ডেমোগ্ৰাফি বুলি কোৱা হয় ওকে সিম্পল কনসেপ্ট মনত ৰাখিবা জাস্ট লিখি আহিবা ওকে তাৰ পিছত ইয়াৰ উপৰিও আমি যদি ক'ব যাওঁ যেনে জনসংখ্যিক আলোচনাৰ মূল সূচক কেনেকৈ আমি জনসংখ্যা কি কৰোঁ জনসংখ্যাই ডেমোগ্ৰাফি ওলাওঁ তো আমি কি কৰোঁ তাত বাৰ্থ ৰেট হয়নে আমি বাৰ্থ ৰেট কিমান জন্ম হৈছে হয়নে জন্মৰ হাৰ আমি উলিয়াওঁ কেনেকৈ জন্মৰ হাৰ উলিয়াওঁ ইট ৰেফাৰ্ছ টু দ্য নাম্বাৰ অফ লাইভ বাৰ্থ পাৰ 1000 people in a year এক বছৰত 1000 মানুহৰ ভিতৰত কিমান মানুহ জন্ম হৈছে তাৰ কথা আমি উলাও ওকে তাৰ পিছত নেক্সট আছে কি ডেথ ৰেট বাৰ্থ ৰেট উলালে আমি কি উলাও ডেথ ৰেট উলাও মৃত্যুৰ হাৰ উলাও তাৰ পিছত আমি কি উলাও ফাৰ্টিলিটি ৰেট হয়নে প্ৰজননৰ হাৰ কিমান প্ৰজনন হৈছে তাৰ কথা আমি উলাও তাৰ পিছত লাইফ এক্সপেক্টেন্সি যেনেকৈ কিমান জীৱন প্ৰত্যাশা মানে কিমান মানুহৰ সেই ঠাইটোৰ এটা ৰিজনৰ মানুহৰ কিমান দিনলৈ মানুহ জীয়াই থাকে লাইফ এক্সপেক্টেন্সি কিমান হয় তাৰ কথা আমি উলাও তাৰপিছত এজ কম্পজিশ্যন বয়স গঠন কিমান বয়সৰ মানুহ আছে লাইক শিশু কিমান আছে এডাল্ট কিমান আছে বা ওল্ড বৃদ্ধ মানুহ কিমান আছে তাৰ কথা আমি ডিসকাস কৰোঁ ওকে তাৰপিছত সেক্স ৰেশিও লিংগ অনুপাত কিমান লিংগ আছে মানে লিংগ অনুপাত ক'বলৈ গ'লে এইটো এটা ইম্পৰ্টেণ্ট এক নম্বৰত আহিব পাৰে সেক্স ৰেশিও মিন্স নাম্বাৰ অফ ফিমেলছ পাৰ 1000 মেল ইন এ পপুলেশ্যন যিকোনো এটা ঠাইৰ পপুলেশ্যন 1000 পুৰুষৰ এগেইনষ্টে কিমানজন ফিমেল আছে মহিলা আছে তাকে কি বুলি কোৱা হয় এ সেক্স ৰেশিও বুলি কোৱা হয় লিংগ অনুপাত বুলি কোৱা হয় ওকে আৰু মনত ৰাখিবা লাষ্টত তোমালোকে কনক্লুজন দিবাই কাৰণ মাৰ্ক যদি ভাল পাব লাগে তেনেহলে তোমালোকে কনক্লুজন দিব লাগিব ওকে তাৰ পিছত আমাৰ নেক্সট যদি ইম্পৰ্টেন্ট কুৱেশ্যনটো লৈ যাওঁ সেইটো হৈছে তোমালোকৰ বহুবাৰ আহি থাকে ৰিপিট হৈ থাকে বাৰে বাৰে তোমালোকে এই গোটেই পিডিএফটো পাই যাবা কেনেকৈ পাবা ভিডিঅ'টো সম্পূৰ্ণ চাই থাকা কনসেপ্টবোৰ বুজি লোৱা আগতে ওকে তাৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো আছে ডিসকাস এবাউট কমিউনেলিজম হয়নে সাম্প্ৰদায়িকতাবাদৰ বিষয়ে আলোচনা কৰে এই কুৱেশ্যনটো কিন্তু বহুতে ইম্পৰ্টেণ্ট তোমালোকে চাব পাৰা এনেকুৱা কুৱেশ্যন বহুবাৰ আহি থাকে এইচএছ ফাইনেলত ৰাইট সাম ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স অফ কমিউনেলিজম তো আৰু প্ৰশ্ন আছে মই এড কৰা নাই তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ চোৱা তোমালোকে কমিউনেলিজমৰ ওপৰত প্ৰশ্ন পাবা আৰু এই বছৰৰ কাৰণে কিন্তু কমিউনেলিজম এই প্ৰশ্নটো কিন্তু এই কুৱেশ্যনটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট তো কেনেকৈ আহে প্ৰশ্ন সেইটো ক'ব পৰা নাযায় তাৰ কিবা কিবি লিখিব আহিব পাৰে তাৰ ইম্পেক্টবোৰ লিখিব আহিব কিন্তু তোমালোকে কমিউনেলিজম কি হয় তাৰ কনসেপ্টটো ক্লিয়াৰ ৰাখিব লাগিব ওকে তো এটা কুৱেশ্যন আছে চোৱা ৰাইট এনি ফৰ ইম্পেক্ট অফ কমিউনেলিজম অন ইণ্ডিয়ান ছ'চাইটি কমিউনেলিজমে ইণ্ডিয়ান ছ'চাইটি মানে ভাৰতীয় সমাজত কি ধৰণে প্ৰভাৱ পেলাইছে তাৰ যিকোনো 4টা প্ৰভাৱ লিখা তো এনেকুৱা 4 নম্বৰ বা 3 নম্বৰ নাইবা 6 নম্বৰ নাইবা 8 নম্বৰ কুৱেশ্যনতো কিন্তু তোমালোকে দেখা পাবা ওকে তো মিনিং অফ কমিউনেলিজম প্ৰথমতে চাই লোৱা কমিউনেলিজম মানে কি কমিউনেলিজম ইজ এ আইডিঅলজি এটা কি হয় আইডিঅলজি ৱেৰ পিপল গিভ মোৰ ইম্পৰ্টেন্স টু দিয়াৰ ওন religious community than the nation as a whole okay তো মনত ৰাখিবা কমিউনেলিজম মানে হৈছে সাম্প্ৰদায়িকতা বুলিলে কি নিজৰ যি ধৰ্মীয় গোষ্ঠী আছে সেই গোষ্ঠীক দেশতকৈ অধিক গুৰুত্ব দিয়াক বুজায় মানে নিজৰ দেশটো পিছত কিন্তু আগে নিজৰ ধৰ্মটো যেতিয়া ভাবিব মানুহে তাকে কি বুলি কোৱা হ'ব সাম্প্ৰদায়িকতা বুলি কোৱা হ'ব ওকে ভেৰি ইম্পৰ্টেণ্ট এই বছৰৰ কাৰণে কিন্তু এই কুৱেশ্যনটো বহুতে ইম্পৰ্টেণ্ট হৈ আছে তাৰপিছত চোৱা ইট ক্ৰিয়েটছ ফিলিং অফ hatred, fear and conflict among different religious group. Next to চোৱা অসমীয়াত বুজি লোৱা ই বিভিন্ন ধৰ্মৰ লোকৰ মাজত ঘৃণা ভয় আৰু সংঘৰ্ষ সৃষ্টি কৰে হয়নে কমিউনেলিজম বা সাম্প্ৰদায়িকতাবাদৰ সময়ত কি হয় বেলেগ ধৰ্মৰ প্ৰতি কি হয় ঘৃণা সৃষ্টি হয় আৰু বিভিন্ন ধৰণৰ সংঘৰ্ষ দেখা যায় বুজি পাইছা লিখিব যদি দিয়েহে তোমালোকে এই 2 লাইন লিখিলে নহ'ব কিন্তু পৰীক্ষাত ওকে তোমালোকে জাস্ট কনসেপ্টটো বুজি লোৱা তোমালোকে নিজেও অকমান ক্ৰিয়েটিভিটি দেখাই যদি কমিউনেলিজম আহে 2 মাৰ্কৰ আহে তোমালোকে কমেও 4 লাইন মান তোমালোকে ধুনীয়াকৈ লিখিব লাগিব ওকে এই ভিডিঅ'ৰ যোগেদি কেৱল কনসেপ্টটো বুজা হৈ আছে আৰু ৰিভিজন কৰোৱা হৈ আছে তোমালোকে নাভাবিবা যে এনেকৈ ডাইৰেক্ট লিখিলে হ'ব বহুতে কমেন্ট দি থাকে যে এনেকৈ কিয় ইমান কম দিছে ইমানখিনি লিখিলে হ'ব নেকি কিবা কিবি কৈ থাকে ওকে কনসেপ্টটো বুজি লোৱা ওকে যদি কমন চাব আহিছা তোমালোকে লাষ্ট টাইমৰ কাৰণে লাষ্ট ৰাতি পঢ়িব আহিছা তেনেহ'লে বেলেগ বহুত চেনেল আছে
সেইবোৰ তোমালোকে চাবাগৈ অ'কে জাষ্ট কনচেপ্টটো বুজোৱা হয় কনচেপ্টটো বুজি ল'বা তোমালোকে তো যিসকলে ভাল ৰিভিউ দি আছে কনচেপ্টবোৰ বুজিবলৈ আহে তেওঁলোকক বহুত ভাল লাগি আছে তোমালোকৰ কমেণ্টবোৰ পঢ়ি তাৰপিছত চোৱা আমাৰ ফিচাৰ অফ কমিউনেলিজম এই কমিউনেলিজম ফিচাৰ কি আছে সেইকেইটা চোৱা ষ্ট্ৰং এটেচমেণ্ট টু ওৱান ওন ৰিলিজন হয়নে নিজৰ ৰিলিজনৰ যি ধৰ্ম আছে সেই ধৰ্মটো বহুত ষ্ট্ৰং এটেচমেণ্ট থাকে বহুত কি থাকে নিজৰ ধৰ্মৰ প্ৰতি অতি আসক্তি থাকে তাৰপিছত ফিলিংছ অফ সুপিৰিয়ৰিটি অফ ওৱান কমিউনিটি অভাৰ আদাৰ তাৰপিছত কি কৈছে যে আন ধৰ্মৰ প্ৰতি বিদ্বেষ বুলি কৈছে আন ধৰ্মৰ প্ৰতি ঘৃণা কৰা বা আন ধৰ্মৰ প্ৰতি কি কৰা অলপ নিগেটিভিটি কৰা অ'কে মিছ ইউজ অফ ৰিলিজিয়াছ ফৰ পলিটিকেল পাৰপাছেছ তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট আছে ৰাজনৈতিক স্বাৰ্থত ধৰ্মৰ ব্যৱহাৰ এইবোৰো কি হৈছে সাম্প্ৰদায়িকতাবাদ হৈছে মানে ৰাজনীতিৰ ক্ষেত্ৰতো কি কৰে ধৰ্মীয় ইস্যু আনি কেনে তাত ৰাজনীতি কৰা ষ্টাৰ্ট কৰিলেও তাত কি বুলি কোৱা হ'ব ৰাজনৈতিক স্বাৰ্থত ধৰ্মৰ ব্যৱহাৰ সেইটো হৈছে কি এটা সাম্প্ৰদায়িকতাৰ বৈশিষ্ট্য অ'কে তাৰপিছত কৈছে ক্ৰিয়েটিং ডিভিজন এমং পিপল মানুহৰ মাজত ডিভিজন কৰা হয়নে মানুহৰ মাজত বিভাজন সৃষ্টি কৰা সেইবোৰ হৈছে কি সাম্প্ৰদায়িকতাৰ বৈশিষ্ট্য অ'কে তাৰপিছত যদি আমি আৰু এটা ইম্পৰ্টেণ্ট ক'ব ইফেক্ট অফ কমিউনেলিজমৰ কাৰণে কি ইফেক্ট পৰিব পাৰে তাৰ কথাও লিখিব পাৰে তোমালোক কুৱেশ্যনটো এনেকৈ দিব পাৰে যে কমিউনেলিজম মানে কি বুজা আৰু এই কমিউনিজম সাম্প্ৰদায়িকতাবাদৰ ফলত ভাৰতত কি এফেক্ট পৰিছে বা কি প্ৰভাৱ পৰিছে তাৰ কথা লিখা তেতিয়া তোমালোকে এইবোৰ লিখিব লাগিব মই বাৰে বাৰে কৈছোঁ এইকেইটা ডাইৰেক্ট এনেকৈ লিখিলে নহ'ব ইয়াৰ কথা অলপ এক্সপ্লেইন কৰিব লাগিব জাষ্ট বুজি যোৱা তোমালোকে ব্ৰেক নেশ্যনেল ইউনিটি এণ্ড ইণ্টিগ্ৰিটি হয়নে কি কৰে আমাৰ জাতীয় ঐক্য বিনষ্ট কৰে যি জাতীয় ঐক্য সকলো একতা ইউনিটি ইন ডাইভাৰ্চিটি বুলি কোৱা হয় তাত কি কৰা হ'ব এই কমিউনেলিজমে সাম্প্ৰদায়িকতাবাদে এফেক্ট কৰিব হয়নে তাৰপিছত কি আছে কজেছ কমিউনিয়েল ৰায়টছ এণ্ড ভায়লেঞ্চ হয়নে তাৰপিছত কি কৰিব সাম্প্ৰদায়িকতা দাংগা হয়নে এই কমিউনেলিজমৰ ফলতে দাংগা বিভিন্ন ধৰণৰ সংঘাতবোৰ দেখা যায় বিভিন্ন ধৰণৰ ইস্যুবোৰ দেখা যায় ক্ৰিয়েট ফিয়াৰ এণ্ড মিষ্ট্ৰাষ্ট এমং কমিউনিটিজ কি হয় ভয় হয়নে সমাজৰ অবিশ্বাস বৃদ্ধি পায় হয়নে আৰু এটা ধৰ্ম আন এটা ধৰ্মৰ প্ৰতি কি কয় ভয় ভাবুকি আহাৰ সৃষ্টি হয় মানে ভয় কৰা হয় যে নে সেই মানুহটোৱে বা সেই ধৰ্মৰ পৰা আমাৰ ভয় আছে বুলি এনেকুৱা ক্ৰিয়েট হয় অ'কে তাৰপিছত উন্নয়ন বাধ্যতা প্ৰাপ্ত হয় উন্নয়নতো কি হয় বহুতখিনি শ্ব' ডাউন ছ'চিয়েল এণ্ড ইকনমিক ডেভেলপমেণ্ট আৰু এই কমিউনেলিজমৰ ফলতো কিন্তু কি কয় আমাৰ ইকনমিক ডেভেলপমেণ্টত বহুখিনি এফেক্ট কৰে অ'কে তো আশা কৰোঁ ধুনীয়াকৈ বুজি পাইছা নেক্সট আমি যদি কুৱেশ্যনটো লৈ যাওঁ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকে চাব পাৰে এইচএছ 14 16 19ত বহুবাৰ আহি গৈছে এই কুৱেশ্যনটো কিন্তু এনচাৰটো দিয়া নাই তোমালোকে চাই যাবা ডিছকাছ এবাউট দ্য ডেম'গ্ৰাফিক থিয়ৰী অফ মালথাছৰ যি ডেম'গ্ৰাফিক থিয়ৰী আছে এইটোৰ ওপৰত কিন্তু তোমালোকে চাই যাবা কাৰণ প্ৰশ্ন কিন্তু বহুবাৰ আহিছে আৰু বহুবাৰ আহি থাকে যেনে মালথাছৰ জনসাংখ্যিক সিদ্ধান্তৰ বিষয়ে আলোচনা কৰা এই কুৱেশ্যনটো আৰু এই কুৱেশ্যনটো যদি তোমালোকে এনচাৰ বিচাৰি নোপোৱা সহজত লাগে তেনেহ'লে আমাৰ হোৱাটছএপ চেনেলটো জইন কৰিবা ডেছক্ৰিপশ্যনত লিংক থাকিব সেই হোৱাটছএপ চেনেলটোত মই এই কুৱেশ্যনটোৰ এনচাৰটো কিন্তু তোমালোকক দি দিম অ'কে তো তোমালোকে চাব পাৰা এই মালথাছ থিয়ৰীৰ ওপৰত কিন্তু বহু ধৰণৰ প্ৰশ্ন আহে যেনে ৰাইট এবাউট দ্য মালথাছিয়ান থিয়ৰী অফ পপুলেশ্যন গ্ৰ'থ এইটো কিমানত আহিছিল 18ত আহিছিল 19ত আহিছিল তাৰপিছত হোৱাট ইজ ডেম'গ্ৰাফি মই ক'লোৱে যে ডেম'গ্ৰাফি কিন্তু তোমালোকৰ বহুত আহি থাকে 6 নম্বৰীয়া আৰু 8 নম্বৰীয়া প্ৰশ্নত কিন্তু ডেম'গ্ৰাফি আহি তাৰ লগত ডেম'গ্ৰাফি ৰিলেটেড যিকোনো প্ৰশ্ন লগাই দিব পাৰে অ'কে তো ডেম'গ্ৰাফিৰ কনচেপ্টটো তোমালোকে বুজি পালা চ' ৰাইট এবাউট দ্য ইম্পৰ্টেঞ্চ অফ ষ্টাডি ছ'চিয়েল ডেম'গ্ৰাফি হয়নে ইয়াতে তোমালোকে পাই গ'লা ৰাইট এবাউট দ্য ষ্টাডি অফ ইম্পৰ্টেঞ্চ অফ ডেম'গ্ৰাফি কিয় আমি ইম্পৰ্টেণ্ট আছে হয়নে এই যি সামাজিক জনসাংখ্যিক বিজ্ঞান অধ্যয়নৰ গুৰুত্বপূৰ্ণ সম্পৰ্কে লিখা কিয় গুৰুত্ব আছে কাৰণ যদি এই ডেম'গ্ৰাফি নাথাকে তেনেহ'লে আমি জানিম নেকি আমাৰ অসমৰ পপুলেশ্যন কিমান জনসংখ্যা কিমান মহিলা আছে কিমান পুৰুষ আছে কিমান শিক্ষিত আছে কিমান কি আছে কিমান আমাৰ মাটি আছে মাটিকালি কিমান আছে কোনখন জিলাত কিমান পপুলেশ্যন আছে সেইখিনি একোৱে নাজানিম যদিহে আমাৰ এই ডেম'গ্ৰাফি নাথাকে হয়নে সেইকাৰণে প্ৰতি বছৰে কি হয় ডেম'গ্ৰাফি প্ৰতি 10 বছৰ মূৰে ডেম'গ্ৰাফি মানে চেঞ্চাছ ওলোৱা হয় হয়নে সেইটো এটা চেঞ্চাছ কি হয় ডেম'গ্ৰাফিৰ এটা পাৰ্ট হয় অ'কে বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 টো চোৱা ৰাইট দ্য কেৰেক্টাৰিষ্টিক্স অফ ট্ৰাইব হয়নে জনজাতিৰ বৈশিষ্ট্যসমূহ লিখা জনজাতি ট্ৰাইবৰ ওপৰতো কিন্তু প্ৰশ্ন বহুত আহে ভাৰতীয় ট্ৰাইবৰ ওপৰত তোমালোকে যিমান পাৰা প্ৰশ্নবোৰ তোমালোকে অকণ চাই যাবা তো চোৱা ট্ৰাইব ইজ এ ছ'চিয়েল গ্ৰুপ অফ পিপল হু লিভ ইন এ কমন জিঅ'গ্ৰাফিকেল এৰিয়া হয়নে ট্ৰাইব কি হয় এটা কমন জিঅ'গ্ৰাফিকেল এৰিয়াত যেতিয়া মানুহ এটা বসবাস কৰে সেই ঠাইটোৰ কি হয় ট্ৰাইব হয় হেভ এ কমন লেংগুৱেজ যাৰ এটা কমন লেংগুৱেজ থাকে কালচাৰ থাকে ট্ৰেডিশ্যন থাকে এণ্ড শ্বেয়াৰ ষ্ট্ৰং চেন্স অফ ইউনিটি এণ্ড কিংশ্বিপ হয়নে জনজাতি বুলিলে
এনে এটা সামাজিক গোটক বুজোৱা হয় যিসকলে একে ভূ অঞ্চলত বাস কৰে হয়নে যেনেকৈ আমাৰ অসমত থকা যেনেকৈ আমাৰ অসমতো বহুত কেইটামান কি আছে ট্ৰাইব আছে তেওঁলোকৰ কি নিজা এটা ভাষা থাকে নিজা এটা সংস্কৃতি থাকে হয়নে তেওঁলোকৰ পৰম্পৰাগত কিছুমান সাজ পোছাক থাকে তো সেইবোৰৰ কথা কৈছে অ'কে কেৰেক্টাৰিষ্টিক্স অফ ট্ৰাইব কি হয় তেওঁলোকৰ কমন টেৰিটৰি থাকে হয়নে কমন টেৰিটৰি মানে সাধাৰণ বাসস্থান থাকে সকলোৰে তাৰপিছত গোটেই PDF-টো তোমালোকে পাই যাবা কিন্তু তোমালোকে কনচেপ্টটো বুজে কমন লেংগুৱেজ সকলোৰে কি সাধাৰণ এটা ভাষা থাকে হয়নে তাৰপিছত কমন কালচাৰ থাকে তুমি চাবাচোন যেতিয়া আমি ট্ৰাইববোৰৰ কথা পঢ়িম তোমালোকে ট্ৰাইববোৰ চাবা তেওঁলোকৰ কমন এটা কালচাৰ থাকে হয়নে তেওঁলোকৰ ভাষা এটা বেলেগ থাকে তাৰপিছত সাধাৰণ সংস্কৃতি থাকে হয়নে তাৰপিছত চেন্স অফ ইউনিটি ঐক্যবদ্ধ থাকে সকলোৱে অ'কে তাৰপিছত নেক্সট 5 নম্বৰটো হৈছে চিম্পল ছ'চিয়েল অৰ্গেনাইজেশ্যন সহজ সামাজিক সংগঠন থাকে তাৰপিছত ইকনমিক চিম্প্লিচিটি সহজ অৰ্থনৈতিক জীৱন তাৰপিছত এণ্ডোজেমি অন্তৰ্বিবাহটো কি হয় তোমালোকে বুজি লোৱা সাধাৰণতে জনজাতিৰ ভিতৰত বিবাহ হয় নাই সেম জনজাতিৰ মাজত সেম জনজাতিৰ বিবাহ বেছিভাগ দেখা যায় অ'কে তো এইকেইটা আছিল কেৰেক্টাৰিষ্টিক্স তোমালোকে জাষ্ট শ্বৰ্ট বুলি এইখিনি লিখিলে নহ'ব ইয়াৰ পৰা তোমালোকে কনচেপ্টটো এক্সপ্লেইন কৰিব লাগিব অ'কে নেক্সট কুৱেশ্যন আগবাঢ়ো 8 নম্বৰ এটা লৈ গ'ল ষ্ট্ৰং বিলিভ ইন ৰিলিজিয়াছ এণ্ড ছুপাৰ নেচাৰেল পাৱাৰ চাবাচোন বেছিভাগ ধৰ্মীয় বিশ্বাস বহুত থাকে তেওঁলোকৰ আৰু ছুপাৰ নেচাৰেল পাৱাৰবোৰ তেওঁলোকৰ বেছিভাগ ট্ৰাইবৰে চাবা তেওঁলোকৰ কি হয় আমাৰ ভাৰতত থকা বেছিভাগ ট্ৰাইববোৰৰে কি থাকে আমাৰ প্ৰকৃতিৰ প্ৰতি বেছি এটা কি থাকে তেওঁলোকৰ বিলিভ থাকে হয়নে গছ গছনিৰ প্ৰতি গছক পূজা কৰা হয় অ'কে যোনটো বস্তু বহুত এটা ভাল বস্তু হয় হয়নে আমাৰ এনভাইৰনমেণ্টটো যদি আমি বচাবলৈ যাওঁ নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 7 টো চোৱা মেনশ্যন 4 কেৰেক্টাৰিষ্টিক্স অফ গ্ল'বেলাইজেশ্যন তোমালোকক কৈ দিওঁ গোলকীকৰণৰ 4টা বৈশিষ্ট্য লিখা গ্ল'বেলাইজেশ্যন কি হয় তাৰ কথা কিন্তু ভালকৈ চাই যাবা গোলকীকৰণৰ ওপৰত কিন্তু বহুত প্ৰশ্ন অহা দেখা যায় তোমালোকৰ হয়তো প্ৰি ফাইনেল এক্সামতো তোমালোকৰ প্ৰশ্ন কাকতত এই গ্ল'বেলাইজেশ্যন গোলকীকৰণৰ ওপৰত প্ৰশ্ন দেখা পাইছিলা অ'কে তো কি হয় তাৰ কি কৈছে কেৰেক্টাৰিষ্টিক্স তো গোলকীকৰণ কি হয় তোমালোকে অলৰেডি চাবা বস্তুটো কিন্তু তাৰ কেৰেক্টাৰিষ্টিক্সখিনি আমি আলোচনা কৰি দি আছোঁ তো কি আছে ফ্ৰী ফ্ল' অফ গুড এণ্ড ছাৰ্ভিচেছ পণ্য আৰু সেৱাসমূহ মুক্ত গমন গ্ল'বেলাইজেশ্যন হয় মানে কি বিভিন্ন দেশৰ সা সামগ্ৰী আহা একেবাৰে ফ্ৰীতে আহা বা আমাৰ দেশৰ সা সামগ্ৰী অন্য দেশলৈ ফ্ৰীতে নিয়া সেইটো হৈছে গোলকীয়কৰণৰ কি হৈছে পণ্য আৰু সেৱাৰ মুক্ত গমন তাৰপিছত ইণ্টাৰনেশ্যনেল ট্ৰেড এণ্ড ইনভেষ্ট ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক বাণিজ্য কৰা হয় গ্ল'বেলাইজেশ্যনত হয়নে গ্ল'বেলাইজেশ্যন হৈছে মানে আন্তৰ্জাতিক ভাৰতত যিকোনো বস্তু এটা উৎপাদন হৈছে বা অসমত যিকোনো এটা বস্তু উৎপাদন হৈছে যেন অসমৰ চাহ পৃথিৱীৰ বিভিন্ন দেশত পোৱা যায় হয়নে কি হৈছে আন্তৰ্জাতিক বাণিজ্য হৈছে আৰু বিনিয়োগো হৈছে বহুতে কি কৰে আন্তৰ্জাতিক যিমানবোৰ কোম্পানী আছে তাত বিনিয়োগো কৰিব পাৰে হয়নে এইবোৰ হৈছে কি গ্ল'বেলাইজেশ্যন তাৰ কেৰেক্টাৰিষ্টিক্স তাৰপিছত এডভান্সমেণ্ট অফ টেকন'লজি এণ্ড কমিউনিকেশ্যন প্ৰযুক্তি আৰু যোগাযোগৰ উন্নতি হয় তাৰপিছত কালচাৰেল ইণ্টাৰেকশ্যন সাংস্কৃতিক আদান প্ৰদান হয়নে যেতিয়া বিভিন্ন বেলেগ এখন দেশৰ কোম্পানী এটা আমাৰ দেশলৈ আহিব তেতিয়া কি হয় সেই দেশটোৰ যি সংস্কৃতি আছে আৰু আমাৰ সংস্কৃতি তাৰ মাজত কি হোৱা দেখা যায় আদান প্ৰদানো হোৱা দেখা যায় অ'কে তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে মেনশ্যন টু মেৰিটছ এণ্ড ডিমেৰিটছ অফ গ্ল'বেলাইজেশ্যন তো গ্ল'বেলাইজেশ্যন মানে গোলকীকৰণৰ দুটা কুপ্ৰভাৱ আৰু সুপ্ৰভাৱ অ'কে এতিয়াৰ পৰা কিন্তু এইচএছ ফাইনেলত অকণমান পজিটিভ নিগেটিভ কুৱেশ্যনবোৰ বেছিকৈ অহা হৈছে তো এই গ্ল'বেলাইজেশ্যন যদিও তোমালোকে চাবা গ্ল'বেলাইজেশ্যন কি হয় গ্ল'বেলাইজেশ্যন কেৰেক্টাৰিষ্টিক্সবোৰ তোমালোকে চালা মনত ৰাখিবা লিখাৰ সময়ত তোমালোকে নিজৰ ক্ৰিয়েটিভিটি নিজৰ চেণ্টেন্স অকণমান এড কৰিবা কিন্তু তাৰ উপৰিও কিন্তু মেৰিটছ এণ্ড ডিমেৰিটছো তোমালোকৰ আহি যাব পাৰে তো মেৰিটছ কি কি আছে ডিমেৰিটছ কি কি আছে তোমালোকে জাষ্ট কনচেপ্ট হেডলাইনবোৰ চালে হৈ গ'ল পইণ্টকেইটা চাই হৈ গ'ল ইকনমিক গ্ৰ'থ হয় নাই মেৰিটছবোৰ আমি প্ৰথমতে সুফলবোৰ আমি চাওঁ তেতিয়া কি হয় ইকনমিক গ্ৰ'থ হয় অৰ্থনৈতিক বিকাশ হয় নাই বিভিন্ন আমাৰ দেশৰ যদি সামগ্ৰী বেলেগ এটা দেশত যায় তো আমাৰ দেশলৈ পইচা আহিব নাই হয়নে নাই বা বেলেগ এটা দেশৰ সামগ্ৰীবোৰ আমাৰ দেশত আহে যদি তাৰ পৰা আমি টেক্স পাম তো আমাৰ দেশৰ উন্নতি হ'ব নাই তো ইকনমিক গ্ৰ'থ হয় তাৰপিছত টেকন'লজিকেল ডেভেলপমেণ্ট বিভিন্ন দেশৰ বিভিন্ন টেকন'লজিবোৰ আহিব পাৰে প্ৰযুক্তিগত উন্নয়ন হয় তাৰপিছত দুটা হৈ গ'ল এতিয়া যদি আমি ডিমেৰিটছৰ কথা ক'বলৈ যাওঁ ইনক্ৰিজ ইনইকুৱেলিটি হয়নে কি হয় অৰ্থনৈতিক বৈষম্য বৃদ্ধি হয় যেনে ধনী আৰু দুখীয়াৰ মাজত বৈষম্য বৃদ্ধি পায় হয়নে কাৰণ ধনী মানুহবিলাকে কি কৰিব পাৰে সেই বস্তুবোৰ উপভোগ কৰিব পাৰে দুখীয়া মানুহবোৰ উপভোগ নকৰিব ইনইকুৱেলিটি এটা ক্ৰিয়েট হয় কিন্তু গ্ল'বেলাইজেশ্যন ডিমেৰিটছ লিখিব দিছে মানে নিগেটিভ লিখিব দিছে তো আমি কিবা এটা লিখিব লাগিব তাৰপিছত আৰু এটা কি আছে থ্ৰেট টু লোকেল কালচাৰ হয়নে লোকেল কালচাৰ স্থানীয় সংস্কৃতিৰ ওপৰত প্ৰভাৱ পেলায় যেনেকৈ বৰ্তমান সময়ত আমাৰ কি হৈছে ৱেষ্টাৰ্ণ যি ড্ৰেছবোৰ আছে কাপোৰবোৰ আছে সেই কাপোৰবোৰ আহি কি হৈছে বৰ্তমান আমাৰ যিবোৰ আমাৰ লোকেল যিবোৰ কালচাৰ আছিল
লোকেল যিবোৰ কালচাৰ আছিল সেই কালচাৰবোৰত কিন্তু হ'লেও এফেক্ট কৰিছে ওকে তো এইখিনি আছিল এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ৰাইট দ্য প্ৰিন্সিপলছ কেৰেক্টাৰিষ্টিক্স অফ ইণ্ডিয়ান কাষ্ট ছিষ্টেম ইণ্ডিয়ান কাষ্ট ছিষ্টেমৰ ওপৰতো কিন্তু প্ৰশ্ন অহা দেখা যায় আৰু ভেৰি ভেৰি ইম্পৰ্টেণ্ট ভাৰতীয় জাতি ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা তো কাষ্ট বেছ ছিষ্টেম অলৰেডি আমি বহুত ইম্পৰ্টেণ্ট কাষ্ট বেছড অন বাৰ্থৰ ওপৰত কি হয় কাষ্টটো কেনেকৈ পাব বাৰ্থ হয়নে কাষ্ট ইজ ডিটাৰমাইণ্ড বাই বাৰ্থ এ পাৰ্চন কেনট চেঞ্জ হিজ অৰ হাৰ কাষ্ট হয়নে মানুহ এজনে নিজৰ যি জাতি আছে হয়নে জাতি কেনেকৈ পায় জন্মৰ জৰিয়তে পায় হয়নে যোনটো জন্ম হৈছে যি জাতিত জন্ম হৈছে সেই জাতিটোৱেতো পাব আৰু সলনি কৰিব নোৱাৰে হয়নে তাৰপিছত কি হয় হেৰাৰকিয়েল অৰ্ডাৰ তাৰপিছত স্থল বিন্যাস Indian caste system is arranged in a hierarchical or higher and low castes আমাৰ ভাৰতীয় জাতি ব্যৱস্থা কি উচ্চ আৰু নিম্ন জাতি বিভক্ত হৈ আছে হয়নে নাই তাৰপিছত কি এণ্ডোজেমি মেৰেজ ইজ ৰেষ্ট্ৰিক্টেড উইদিন দ্য চেম কাষ্ট হয়নে অন্তৰ্বিবাহ একে জাতিৰ ভিতৰতে বিবাহ বাধ্যতামূলক হয়নে আমি দেখা পাওঁ যি কাষ্ট আছে আমাৰ বহুত ঠাইত দেখা পাওঁ যেনেকুৱা আমাৰ বেছিভাগ নৰ্থ ইণ্ডিয়ান ফালে দেখা পাওঁ কাষ্টিজমটো বহুত বেছি হাই হয়নে তাত নিজৰ কাষ্টৰ মাজতহে বিবাহ হ'ব পাৰিব বেলেগ কাষ্টৰ লগত বিবাহ হ'ব নোৱাৰে এনেকুৱাও আমি দেখা পাওঁ হয়নে তাৰপিছত ফিক্স অকুপেশ্যন নিৰ্দিষ্ট পেচা থাকে তেওঁলোকৰ যেনেকৈ যিবোৰ আমাৰ লোৱাৰ কাষ্টবোৰ আছে হয়নে নাই তোমালোকে দেখা যদি কাষ্টৰ ওপৰত পঢ়িছা তোমালোকে গম পাবা যে লোৱাৰ কাষ্টবোৰ যেনে শূদ্ৰাজবোৰ আছে হয়নে তেওঁলোকৰ সেই কাষ্টৰ মানুহবিলাক কি বেছিভাগ এই যিবোৰ একদম ল' ক্লাছৰ কামবোৰ আছে সেইবোৰ কৰা দেখা যায় হয়নে আৰু আপাৰ ক্লাছৰ মানুহবোৰে কি কৰে বহুত মানে ডাঙৰ ডাঙৰ কাম কৰা দেখা যায় আই থিংক বুজি পাইছা তোমালোকে এইচ কাষ্ট হেজ এ ট্ৰেডিশ্যনেল অকুপেশ্যন কিছুমান ট্ৰেডিশ্যনেল অকুপেশ্যন থাকে তাৰ কথা কোৱা হৈছে এণ্ড চেঞ্জিং অকুপেশ্যন ৱাজ নট এলাউড আৰ্লিয়াৰ অ'কে প্ৰতিটো জাতিৰ নিজস্ব পৰম্পৰাগত পেচা থাকে তাৰপিছত ৰেষ্ট্ৰিকশ্যন অন ছ'চিয়েল ইণ্টাৰেকশ্যন সামাজিক সম্পৰ্ক নিষেধাজ্ঞা যেনে খাদ্য হ'ব পাৰে স্পৰ্শ হ'ব পাৰে আৰু সামাজিক সম্পৰ্ক কঠোৰ নিয়ম থাকে কিছুমানৰ কাৰণে আৰু কি থাকে কনচেপ্ট অফ পিউৰিটি এণ্ড পলিউশ্যন শুদ্ধতা আৰু অশুদ্ধতা থাকে বহুত কিছুমান আপাৰ কাষ্ট আছে যিবোৰে কি কৰে নিজক পিয়'ৰ বুলি কোৱা হয় কিন্তু লোৱাৰ কাষ্টবোৰ কি বুলি কোৱা হয় অশুদ্ধতা বুলিও কোৱা হয় যেন আনটাচেবিলিটি আৰু এটা ইম্পৰ্টেণ্ট আনটাচেবিলিটি এইটো চাই যাবা তোমালোকে কাৰণ আনটাচেবিলিটিৰ ওপৰতো কিন্তু তোমালোকৰ প্ৰশ্ন দেখিব পাৰা যেনে চাৰ্টেইন কাষ্ট ৱেৰ ৰিগাৰ্ডেড এজ আনটাচেবল এণ্ড ৱেৰ ছ'চিয়েলি ডিছক্ৰিমিনেট এগেইনষ্ট কিছুমান জাতিৰ লোকক অস্পৰ্শ বুলি গণ্য কৰা হয় অস্পৰ্শকৰ বুলি কৰা হয়নে আমি দেখা পাওঁ যে যিবোৰ একদম দলিতবোৰ আছে যিবোৰ একদম পিছপৰা জাতিবোৰ আছে সেইবোৰ কি উচ্চ জাতিৰ মানুহে কি টাচ নকৰে মানে টাচ হ'ব নোৱাৰে হয়নে নাই আমি পঢ়িছোঁ শুনিছোঁ এইবোৰ কথা তো সেইটো এটা কি হয় ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ ওপৰত কিন্তু তোমালোকৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে কাষ্টিজমৰ ওপৰত তোমালোকক কৈ দিওঁ কাষ্টিজমটো তোমালোকে ভালকৈ কনচেপ্টটো ক্লিয়াৰ কৰি যাবা কাষ্টিজম আমাৰ ভাৰতবৰ্ষত কেনেকুৱা হয় তাৰ ওপৰত প্ৰশ্ন আহিব পাৰে কাষ্টিজম আমাৰ ভাৰতত কি কি প্ৰভাৱ পেলাইছে তাৰ ওপৰত আহিব পাৰে কাষ্টিজমৰ ওপৰত তোমাৰ নিজৰ পইণ্ট অফ ভিউ দিয়া কি হ'ব লাগে চেঞ্জেছ হ'ব লাগে নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহিব পাৰে অ'কে নেক্সট কুৱেশ্যন আগবাঢ়ো আমি নেক্সট কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে ছ'চিয়েল ইনষ্টিটিউশ্যন সামাজিক সংস্থা এইটো এটা ইম্পৰ্টেণ্ট ইয়াৰ ওপৰত বহুবাৰ প্ৰশ্ন অহা দেখা যায় সামাজিক ইনষ্টিটিউশ্যন মানে কি হৈছে তোমালোকে meaning to চাই লোৱা a social institution is an organized system of social norms values and rules that helps to meet the basic needs of society and regulates human behavior সামাজিক সংস্থা বুলিলে সমাজে স্বীকৃতি দিয়া এনে এটা নিয়ম মূল্যবোধ আৰু ভূমিকাৰ সাংগঠিক ব্যৱস্থাক বুজায় যিয়ে সমাজৰ মৌলিক প্ৰয়োজন পূৰণ কৰে আৰু মানুহৰ আচৰণ নিয়ন্ত্ৰণ কৰে তাকে কি বুলি কোৱা হ'ব সামাজিক সংস্থা ছ'চিয়েল ইনষ্টিটিউশ্যন কোৱা হ'ব মেইন কেৰেক্টাৰিষ্টিক্সবোৰ কি কেৰেক্টাৰিষ্টিক্সবোৰ লিখিব আহে যেনেকুৱা ছ'চিয়েলি এপ্ৰুভ যেনে একচেপ্ট এণ্ড ফ'ল'ড বাই ছ'চাইটি তাৰপিছত ষ্টেবল এণ্ড কণ্টিনিউৱাছ তাৰপিছত বেছড অন নৰ্মছ এণ্ড ভেলুজ ষ্টেটিফাই ছ'চিয়েল নিডছ তাৰপিছত কণ্ট্ৰল হিউমেন বিহেভিয়াৰ অসমীয়াত যদি চাবলৈ যাওঁ সামাজিক সংস্থাৰ বৈশিষ্ট্যসমূহ হৈছে সামাজিক স্বীকৃতি থকা দীৰ্ঘস্থায়ী আৰু স্থায়ী তাৰপিছত নিয়ম আৰু মূল্যবোধৰ ওপৰত আধাৰিত তাৰপিছত সমাজৰ প্ৰয়োজন পূৰণ কৰে তাৰপিছত মানৱ আচৰণ নিয়ন্ত্ৰণ কৰে আৰু যদি টাইপছবোৰ আহে তোমালোকে টাইপছ অফ ছ'চিয়েল ইনষ্টিটিউশ্যন ইয়াৰ ওপৰতো কিন্তু প্ৰশ্ন আহে আৰু ইয়াৰ ভিতৰত কিন্তু ফেমিলিৰ ওপৰতো কিন্তু প্ৰশ্ন আহিছে যেনে ফেমিলি এজ এ ছ'চিয়েল ইনষ্টিটিউশ্যন ডিছক্ৰাইব কৰিব আহিছিল তাৰ ওপৰত কিন্তু যেনে
নেক্সট আছিল কি আমাৰ ৰিলিজিয়ন হয় না ৰিলিজিয়ন এজ এ ছ'চিয়েল ইনষ্টিটিউশ্যন তাৰ ওপৰতো কিন্তু ডিছক্ৰাইব কৰিব আহিছিল এই দুটা কিন্তু অলৰেডি এছ এছ ফাইনটো আহি গৈছিল তো তোমালোকে ভালকৈ পি ডি এফটো পাই যাবা ডেছক্ৰিপশ্যনত লিংক থাকিব পি ডি এফটো তো তোমালোকে পি ডি এফটো ডাউনলোড কৰিব পাৰিবা মই এতিয়া কৈ দিলোঁ তোমালোকৰ তো তোমালোকে পি ডি এফটো ডাউনলোড কৰি ধুনীয়াকৈ তোমালোকে আকৌ এইখিনি পঢ়ি কেনে তোমালোকে কনচেপ্টবোৰ বুজি লোৱা অ'কে যদি বুজিব নাই তেনেহ'লে ভালকৈ তোমালোকে কিতাপত চাই লোৱা অ'কে ফেমিলি তো চোৱা তোমালোকে কেনেকৈ ফেমিলি এজ এ ছ'চিয়েল ইনষ্টিটিউশ্যন হ'ব পাৰে ফেমিলি ইজ দ্য মষ্ট বেছিক এণ্ড ইউনিভাৰ্চেল ছ'চিয়েল ইনষ্টিটিউশ্যন হয়নে কাৰণ যি আমাৰ পৰিয়াল আছে পৰিয়াল হৈছে সমাজৰ আটাইতকৈ মৌলিক আৰু সাৰ্বজনীন পন্থা তাতে আমি সকলো বস্তু শিকোঁ হয়নে আমি কথা কোৱা শিকোঁ আমি কেনেকৈ থাকিব লাগে কেনেকৈ কাপোৰ পিন্ধিব লাগে হয়নে কি কি খাব লাগে সকলো বস্তু আমি আমাৰ পৰিয়ালৰ পৰাই শিকোঁ তাৰপিছত It regulates marriage, reproduction, and kinship relations. Thus, a family play an important role in the socialization of children. অসমীয়াত ক'ব গ'লে ই বিবাহ সন্তান প্ৰজনন আৰু আত্মীয়তা নিয়ন্ত্ৰণ কৰে হয়নে শিশু সামাজিকৰণত পৰিয়ালৰ ভূমিকা গুৰুত্বপূৰ্ণ পৰিয়ালৰ সদস্যসকলে ভালপোৱা যত্ন কৰা আৰু সুৰক্ষা দিয়ে সমাজৰ স্থিতিশীলতা বজাই ৰাখে তাৰপিছত 2 নম্বৰটো আছিল কি ৰিলিজিয়ন এজ এ ছ'চিয়েল ইনষ্টিটিউশ্যন এইটো ইম্পৰ্টেণ্ট যদি আমাৰ টাইপছবোৰ লিখিব আহে তেতিয়া আমি লিখিব পাৰিম ধৰ্ম হৈছে অসমীয়াটো চাই ল'ব পাৰিবা ধৰ্ম হৈছে অতি প্ৰাকৃতিক শক্তিৰ ওপৰত বিশ্বাস ভিত্তিক পন্থা তাৰপিছত নেক্সট আমি চাব গ'লে 3 নম্বৰ আছে এডুকেশ্যন এজ এ ছ'চিয়েল ইনষ্টিটিউশ্যন এডুকেশ্যন কেনেকৈ ছ'চিয়েল ইনষ্টিটিউশ্যন হয় তাৰপিছত ইকনমিক ইনষ্টিটিউশ্যন হয়নে ইকনমিকগতেও মানুহৰ ইনষ্টিটিউশ্যন হয় অ'কে গোটেইখিনি পি ডি এফত পাবা তোমালোকে চাই ল'বা নেক্সট কুৱেশ্যন আমি আৰম্ভ চোৱা তোমালোকে দ্য ষ্ট্ৰাগল ফৰ ওমেন ইকুৱেলিটি এণ্ড ৰাইটছ মহিলা সমতা আৰু অধিকাৰৰ সংগ্ৰাম এই প্ৰশ্নটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট মহিলাই কেনেকৈ নিজৰ যি ৰাইটছ আছে নিজৰ যি অধিকাৰ আছে অধিকাৰ কাৰণে কি কি সমস্যা বা কি কি সমতা বা কি কি অধিকাৰ মানুহে কি কৰি আছে মহিলাসকলে সমস্যা ভুগি আছে তো বহুত ক্ষেত্ৰত আমাৰ ভাৰতত কি মহিলাসকলক কিন্তু ইকুৱেলিটি আৰু তেওঁলোকৰ ৰাইটছবোৰৰ পৰা ৰাইটছ যিবোৰ আছে তেওঁলোক তাৰ পৰা কিন্তু মানে চাইড কৰি থোৱা হৈছে তো চোৱা তোমালোকে The struggle to কি আছিল for women equality and rights refer to the continuous effort made by women and reformers to achieve equal status, opportunities and rights in social, economical, political and cultural life. মহিলাৰ সমতা আৰু অধিকাৰৰ সংগ্ৰাম বুলিলে কি সংগ্ৰাম আছিল তেওঁলোকৰ মহিলাই সন্মান মৰ্যাদা সুযোগ আৰু অধিকাৰ লাভ কৰিবলৈ কৰা দীঘলীয়া সংগ্ৰামক বুজায় হয়নে বহু সময়লৈকে কি হৈছিল মহিলাসকলক বহুখিনি সুবিধা দিয়া নাছিল যেনে ছ'চিয়েল সমাজত ইমান ওলাব দিয়া নাছিল সমাজত কথা ক'ব পৰা নাছিল হয়নে স্কুললৈ যাব পৰা নাছিল ইকনমিক ভালকৈ নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব পৰা নাছিল হয়নে কালচাৰেলতো বহুখিনি ঠাইত কি কৰিছে পিছপৰাই থোৱা হৈছিল তো কজেছ অফ ওমেন ষ্ট্ৰাগল কি কি কজেছ হয় জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন ইন ছ'চাইটি হয়নে তাৰপিছত পেট্ৰিয়াৰ্চিয়েল ছ'চিয়েল ছিষ্টেম তাৰপিছত ডেনিয়েল এডুকেশ্যন এণ্ড প্ৰপাৰ্টি ৰাইটছ তাৰপিছত ছ'চিয়েল ইভিল লাইক চাইল্ড মেৰেজ এণ্ড ডৌৰী তো এইটো এটা ইম্পৰ্টেণ্ট চাইল্ড মেৰেজ এণ্ড ডৌৰী তো অসমীয়াৰ কাৰণে তোমালোকে চাই লোৱা লিংগভিত্তিক বৈষম্য হয়নে ল'ৰা পুৰুষক বেছিকৈ কি কৰা হৈছিল তেতিয়া বেছি গুৰুত্ব দিয়া হৈছিল মহিলাসকলক ইমান গুৰুত্ব দিয়া নাছিল তাৰপিছত পুৰুষ প্ৰাধান্য সমাজত বেছিভাগ পুৰুষৰহে প্ৰাধান্য আছিল মহিলাসকল আছিল জানো আগতে নাছিল কিন্তু বৰ্তমান সময়ত আছে বহুখিনি মহিলাসকলে নিজৰ যি ৰাইটছ আছিল সেই ৰাইটছখিনি বহুখিনি পোৱা হৈছে বৰ্তমান সময়ত মহিলাসকলৰ কাৰণে কিন্তু বহুখিনি তেনেকুৱা মুভমেণ্টবোৰো দেখা যায় আৰু তাৰ কাৰণে এই কুৱেশ্যনটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট হ'ব তো শিক্ষা আৰু সাম্প্ৰতিক অধিকাৰৰ অভাৱ শিক্ষা আৰু সাম্প্ৰতিক অধিকাৰতো কিন্তু বহুত অভাৱ পোৱা গৈছিল যেনে বাল্য বিবাহ ছ'চিয়েল ইভিল বুলি কৈছে বাল্য বিবাহ আছিল প্ৰথা আছিল মানে সামাজিক কুপ্ৰথাবোৰ আছিল অ'কে মেজৰ এৰিয়াছ অফ ষ্ট্ৰাগল কি এৰিয়া আছে য'ত ষ্ট্ৰাগল কৰা হৈছিল ছ'চিয়েল ইকুৱেলিটি ছ'চিয়েল সমাজত ইকুৱেলিটি পোৱাৰ কাৰণে পোৱা নাছিল তো কি আছে তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা সামাজিক সমতা তাৰপিছত এডুকেশ্যনেল ৰাইট মানে শিক্ষাৰ অধিকাৰ বহু সময়লৈকে যিবোৰ ছোৱালীবোৰ আছে ছোৱালীবোৰক শিক্ষাৰ অধিকাৰ দিয়া স্কুললৈ যাব দিয়া হোৱা নাছিল এতিয়াও আমাৰ ভাৰতৰ এনেকুৱা কিছুমান ঠাই আছে য'ত ছোৱালীসকলক শিক্ষাৰ অধিকাৰেই নাই মানে স্কুল যাবলৈ নিদিয়ে হয়নে তো সেইবোৰ বহুত এটা ষ্ট্ৰাগল হয় মহিলাসকলৰ কাৰণে হয়নে
ওমেনৰ কাৰণে তাৰপিছত নেক্সট 3 নম্বৰটো আছে ইকনমিক ৰাইটছ হয়নে অৰ্থনৈতিক অধিকাৰ দিব লাগিব হয়নে মহিলাসকলকো আগবঢ়াই নিব লাগিব তাৰপিছত পলিটিকেল পলিটিকেলতো ৰাইটছ দিব লাগিব ৰাজনৈতিক অধিকাৰ বৰ্তমান সময়ত বহু কেইজন যেনেকৈ আমাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন তেওঁ এজন মহিলা হয় কিন্তু বৰ্তমান তেওঁ কি হৈছে পলিটিকেলি তেওঁ অলপ ৰাইট পাইছে হয়নে নাই তো তেনেকৈ আমাৰ গোটেই মহিলাসকলক আমি আগুৱাই নিব লাগিব তোমালোকে এনেকৈ বস্তুবোৰ এক্সপ্লেইন কৰি লিখিব লাগিব এক্সামত অ'কে তাৰপিছত নেক্সট আমাৰ কি আছে 13 নম্বৰ হোৱাট ইজ লেণ্ড ৰিফৰ্ম এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট লেণ্ড ৰিফৰ্মৰ ওপৰতো কিন্তু তোমালোকে চাই ল'বা ডিছকাছ লেণ্ড ৰিফৰ্ম বিফৰ পলিচি এণ্ড আফটাৰ independence of India okay land reform policy before and after independence of India ভাৰতীয় ভূমি সংস্কাৰ কি প্ৰথম প্ৰশ্নটো এইটোতে একেবাৰে ইম্পৰ্টেণ্ট 1 মাৰ্কৰ 2 মাৰ্কৰ কাৰণে প্ৰতিটো প্ৰশ্নটোতে দেখা পাব পাৰিবা তোমালোকে 8 নম্বৰত নাহিলে তোমালোকৰ 4 নম্বৰত আহিব 4 নম্বৰ নাহিলে তোমালোকৰ 6 নম্বৰত আহিব 6 নম্বৰ নাহিলে তোমালোকৰ 2 নম্বৰ গোটেইকেইটা প্ৰশ্নৰ কাৰণে হোৱাট ইজ লেণ্ড ৰিফৰ্ম এই প্ৰশ্নটো ইম্পৰ্টেণ্ট আৰু তাৰপিছত কি হৈছে স্বাধীনতাৰ আগত আৰু পাছত হোৱা ভাৰতীয় ভূমি সংস্কাৰ নীতিসমূহ সম্পৰ্কে আলোচনা কৰা তো ধুনীয়াকৈ লিখা আছে ভূমি লেণ্ড ৰিফৰ্ম মানে কি লেণ্ড ৰিফৰ্ম ৰিফাৰ্ছ টু দ্য প্লেন চেঞ্জ ইন অ'নাৰশ্বিপ distribution and use of land remove inequality and improve the condition of farmers ভূমি সংস্কাৰ বুলিলে ভূমিৰ মালিকানা বিতৰণ আৰু ব্যৱহাৰত পৰিৱৰ্তন আনিবলৈ লোৱা চৰকাৰী ব্যৱস্থা বুজায় হয় না বিভিন্ন ধৰণৰ যি এটা মাটি আছে সেই মাটিটো কোনে কাৰ অধিকাৰ থাকিব কোনে কি কৰিব পাৰিব কোনে মালিক হ'ব সেইবোৰ যেতিয়া চৰকাৰে আনে তাক কি কোৱা হ'ব লেণ্ড ৰিফৰ্ম বুলি কোৱা হ'ব তো বিফৰ ইণ্ডিপেণ্ডেন্স স্বাধীনতাৰ আগত কেনেকুৱা আছিল হয়নে তাৰ মেইন ফিচাৰ্ছবোৰ কি আছিল জমিনদাৰী চিষ্টেম আছিল হয়নে জমিদাৰসকলৰ ওচৰত আছিল হাই লেণ্ড ৰিভিউ হয় না যি ফাৰ্মাৰবোৰ আছে কৃষকবোৰ আছিল ব্ৰিটিছৰ সময়ত বহুত হাই লেণ্ড ৰিভিউ সেই মাটিৰ বহুত খাজানা দিব লগা হৈছিল হয়নে ৰেভিনিউ দিব লগা হৈছিল তাৰপিছত ইনক্ৰিজ দ্য টেনিয়ৰ নো অ'নাৰশ্বিপ অফ কাল্টিভেটৰ্ছ যিবোৰ কৃষক আছিল কৃষকবিলাকৰ কোনো কি আছিল তেওঁলোকৰ অ'নাৰশ্বিপে নাছিল হয়নে স্বাধীনতাৰ আগত ভাৰতৰ ভূমি সংস্কাৰ কি আছিল মুখ্য বৈশিষ্ট্যসমূহ কি আছিল জমিদাৰী প্ৰথা হয়নে অধিক খাজানা তাৰপিছত ভূমি সুৰক্ষা নাছিল কৃষক ভূমিৰ মালিক নাছিল হয়নে দৰিদ্ৰতা আৰু ঋণগতভাৱে বৃদ্ধি পাইছিল এইকেইটা আছিল তাৰপিছত লেণ্ড ৰিফৰ্ম ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেন্স মানে স্বাধীনতাৰ পিছত কি আহিল মেজৰ ৰিফৰ্মছবোৰ কি আহিল এবলিশ অফ জমিদাৰী চিষ্টেম এই যি জমিদাৰী চিষ্টেম আছিল হয়নে জমিদাৰী ব্যৱস্থা আছিল সেই জমিদাৰী ব্যৱস্থা প্ৰথাৰ বিলুপ্ত মানে বন্ধ কৰি দিয়া হ'ল তাৰপিছত নেক্সট কি আছিল আমাৰ টেনেন্সি ৰিফৰ্ম তাৰপিছত 3rd নম্বৰটো আছিল কি কিলিং অফ লেণ্ড হোল্ডিংছ তাৰপিছত কনচলিডেশ্যনছ অফ হোল্ডিংছ তাৰপিছত ডিষ্ট্ৰিবিউশ্যন অফ চাৰপ্লাছ লেণ্ড হয়নে অসমীয়াৰ কাৰণে হ'ব যেনে ভাড়াতীয়া সংস্কাৰ তাৰপিছত কি আছিল ভূমি সীমা নিৰ্ধাৰণ হয়নে নিৰ্ধাৰণ কৰি দিয়া হৈছিল তাৰপিছত ভূমি একত্ৰীকৰণ কৰা হৈছিল তাৰপিছত অধিক ভূমি বিতৰণ কৰি দিয়া হৈছিল অ'কে তো ধুনীয়াকৈ তোমালোকে এইকেইটা কনচেপ্টবোৰ ধুনীয়াকৈ বুজি ল'বা তাৰপিছত নেক্সট আমাৰ 14 নম্বৰ কুৱেশ্যন এনালাইজ ইণ্ডিয়ান কাষ্ট ছিষ্টেম এজ ডিছক্ৰিমিনেটৰী ছিষ্টেম ভাৰতীয় জাতি ব্যৱস্থা এক বৈষম্যতাৰ ব্যৱস্থা হিচাপে বিশ্লেষণ কৰা এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো কাষ্টিজমৰ ওপৰত অলৰেডি আমি আলোচনা কৰিলোঁ এই কাষ্টিজম কেনেকৈ ভাৰতৰ এটা ডিছক্ৰিমিনেটৰী মানে আমাৰ যি ডিছক্ৰিমিনিজম অ'কে ডিছক্ৰিমিনিজম কেনেকৈ হৈ আছে মানে কেনেকৈ বৈষম্যতাই সৃষ্টি কৰি আছে এই কাষ্টিজমটো তাৰ ওপৰত লিখা আহে আৰু এই প্ৰশ্নটো বহুবাৰ আহিছিল তো তোমালোকে ধুনীয়াকৈ বস্তুটো পঢ়িলে অলৰেডি কাষ্টিজমৰ কথা যি আমি আলোচনা কৰিলোঁ যেনে বাৰ্থ বেছ ইনইকুৱেলিটি হয়নে যিসকলে উচ্চ জাতিত জন্ম হৈছিল তেওঁলোকৰতো উচ্চ জাতিয়ে পাব কিন্তু যিসকলে লোৱাৰ জাতিত জন্ম হৈছিল মানে একদম পিছপৰা জাতিত জন্ম হৈছিল তেওঁলোকে পিছ পৰি থাকিব কিন্তু তাত কেৱল সেই তেওঁলোকৰ জাতিটোৱে চোৱা হ'ব তেওঁলোকৰ কিমান টেলেণ্ট আছে তেওঁলোকৰ শিক্ষাৰ আৰ্হতা কিমান আছে তাৰ ওপৰত কিন্তু একো ক্লাছিজম নহয় কেৱল জাতি তেওঁলোকৰ জন্মগত কি জাতি পাইছে তাৰ ওপৰতে কি হয় ডিছক্ৰিমিনাইজ হয় অ'কে তাৰপিছত গোটেইখিনি আছে তোমালোকে গোটেইখিনি পিডিএফত পাই যাবা এই গোটেই পিডিএফটো ডেছক্ৰিপশ্যনত লিংক আছে তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা মই ধুনীয়াকৈ দি দিম কিন্তু তাৰ ওপৰত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইটো চাই যাবা যে হোৱাট ইজ মেইন বাই দলিত মুভমেণ্ট দলিত আন্দোলন মানে কি ইয়াৰ ওপৰতো কিন্তু বহুত প্ৰশ্ন অহা দেখা যায় এইটো তোমালোকে চাই যাবা অ'কে তো আজিলৈ ইমানখিনি আছিল আমি এইটো ছ'চিয়লজিৰ পাৰ্ট এ খিনি দিছোঁ ইয়াৰ পিছত পাৰ্ট বিৰো এটা ভিডিঅ' আহিব যদি ভিডিঅ' আহিব তো তোমালোকৰ পাৰ্ট এৰ খিনিহে দিছোঁ দেই কেৱল পাৰ্ট এৰ খিনি দিছোঁ অ'কে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো চালা বহুত বহুত ধন্যবাদ লাইক এটা কৰিবা কমেণ্ট কৰিব নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই